আত্মনিৰ্ভৰ আঁচনিৰ আজি ডাঙৰ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনি 1.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে। আজি কিন্তু সেইসকলৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু সেইসকলে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব। এতিয়া সেইসকলে ছেকেণ্ড কিস্তিৰ ধন কেতিয়া লাভ কৰিব আৰু কোনসকলে লাভ কৰিব আৰু কোনসকলে লাভ নকৰিব সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, আজি কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্ট আজি মুকলি হৈ গৈছে। এতিয়া কোন কোন ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্টটো মুকলি হৈ গ'ল, মই আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া কিন্তু সেইসকলক 11 মাৰ্চৰ পৰা ছেকেণ্ড কিস্তিৰ ধন বিতৰণ কৰা হ'ব। এতিয়া কোনসকলে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব জানি লওক। যেতিয়া আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ এপ্লিকেশ্যন কৰিছিল, তাত যিটো আপোনালোকে বিজনেছৰ কাৰণে প্ৰজেক্ট জমা কৰিছিল, যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ধনটো লাভ কৰি আপোনালোকে বৰ্তমান এইটো বিজনেছ কৰি আছে, তেনেহ'লে কিন্তু আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব। আৰু যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ধন লাভ কৰি আপোনালোকে একো বিজনেছ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ নকৰিব। এতিয়া কিন্তু যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে 11 মাৰ্চৰ পৰা ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব। যিহেতু আজি আত্মনিৰ্ভৰ আঁচনি 2.0 গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিসকলৰ ফোন নম্বৰত SMS অথবা কল অহা নাই অথবা ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, আজি কিন্তু দুটা ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্টটো মুকলি হৈ গ'ল। এটা হৈছে কামৰূপ ডিষ্ট্ৰিক্ট, আন এটা হৈছে বক্সা ডিষ্ট্ৰিক্টত। যদি আপোনালোকে এই দুটা ডিষ্ট্ৰিক্টৰ হয়, তেনেহ'লে যদি আপোনালোকৰ ছেকেণ্ড লিষ্টত নাম আহি যায়, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব, বা আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিব। যিসকলৰ চিভিল স্ক'ৰ ভাল আছিল আৰু প্ৰজেক্টটো জমা কৰিছে, সকলো ঠিক ঠাক আছে, এতিয়া কিন্তু সেইসকলৰ ছেকেণ্ড লিষ্টত নাম আহি আছে। যিহেতু আজি দুটা ডিষ্ট্ৰিক্টৰ আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড লিষ্ট মুকলি হৈ গ'ল। যিসকলৰ নাম লিষ্টত আহিছে বা নামটো এপ্ৰুভ হৈছে, সেইসকলৰ ফোন নম্বৰত কিন্তু SMS অথবা কল আহি যাব। এতিয়া কিন্তু কালি আৰু দুটা ডিষ্ট্ৰিক্টত লিষ্ট মুকলি হৈ যাব। কেনেকুৱাকৈ আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড লিষ্টটো চেক কৰিব, মই আপোনালোকক নেক্সট ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম।